কৃষ্ণগুৰু জয় জয়তে অতীত বৰ্তমানৰ শ্ৰী শ্ৰী কৃষ্ণগুৰু প্ৰভু শ্ৰীচনত শতকোটি প্ৰণিপাত জনাই আপোনালোক সবাৰো চৰণত সেৱা জনাইছোঁ। অজানিতে হোৱা ভুল ভ্ৰান্তিবিলাক আপোনালোকে ক্ষমা কৰি দিব। আৰু মোৰ মনত এটা কথা আজি খেলাইছে, সেই মনত যি ভাৱ আহিছে সেই ভাৱটো মই আপোনালোকৰ আগত অকণমান ব্যক্ত কৰিব বিচাৰিছোঁ। ভাল লাগে অকণমান প্ৰভুৰ কথা পাতিলে, অকলে থাকিলেও প্ৰভুৰ কথা পাতিলে মনটো বহুত, লগতে ঈশ্বৰ আছে যেন অনুভৱ হয়। আৰু বহুত জ্ঞান দিবৰ কাৰণে আমাৰে সিমান জ্ঞান নাই। আমি মাত্ৰ প্ৰভুক এটাই প্ৰাৰ্থনা কৰোঁ, প্ৰভু তুমি শাস্ত্ৰমতে যিখিনি শাস্ত্ৰত উল্লেখ কৰি থৈছা সেইখিনি যাতে আখৰে আখৰে আমি পালন কৰিব পাৰোঁ। আৰু তুমি যি গুৰু ৰূপে আহি, সৎগুৰু ৰূপে আহি তুমি যি গুৰু বাক্য দিছা সেই বাক্যখিনি যাতে আমি পালন কৰিব পাৰোঁ। এতিয়া কথা হ'ল, বেলেগৰ কথাটো নকওঁ, বহুতে বহুত ধৰণেৰে 100জন ভকতৰ মাজত এজন কোনোবা জিজ্ঞাসু আহে আৰু তেওঁ সোধে যে আপোনালোকৰ কৃষ্ণগুৰু ধৰ্মটো নাৰায়ণৰ ফটো এখন দি কয় যে এইজনেই নে? মই কওঁ হয়, তেওঁ যুগে যুগে আহে আৰু এইবাৰ কলিৰ শেষত কৃষ্ণগুৰু ৰূপে আহিছে, এনেকে কওঁ। এতিয়া কথা হ'ল কি, আমি শাস্ত্ৰ পঢ়ি সকলোৱে শাস্ত্ৰ পঢ়োঁ, কিন্তু শাস্ত্ৰক আমি ফ'ল' নকৰোঁ। শাস্ত্ৰক যদি ফ'ল' কৰোঁ তেতিয়াহ'লে ধৰ্মটো ঠিকেই চলি যায়। শাস্ত্ৰক যেতিয়া ফ'ল' নকৰোঁ, যেতিয়া ধৰ্মৰ গ্লানি হয়, তেতিয়া গীতাত শ্ৰীকৃষ্ণয়ে অৰ্জুনৰ আগত কৈ থৈছে যে যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হ'ব আৰু মোৰ ভকতৰ ওপৰত অন্যায় অত্যাচাৰ আৰম্ভ হ'ব, তেতিয়া মই আবিৰ্ভাৱ হওঁ, অৱতাৰ লওঁ। গতিকে এতিয়া কথা হ'ল কি, যে আমি এটা গুৰু বন্দনা আগতে আমি পাইছিলোঁ নহয়নে বাৰু? গুৰু বন্দনাটো হৈছে জয় কৃষ্ণৰো অখণ্ড মণ্ডলাকাৰম ব্যক্তম যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰী গুৰুবেই নমঃ। গুৰু অজ্ঞান তিনিৰম দাস্য জ্ঞানম যেন শলকায়া চক্ষুৰোন্মিলিতং যেন তস্মৈ শ্ৰী গুৰুবেই নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুৰেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুবেই নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুবেই নমঃ। নহয়নে? গতিকে এই যে আমি গুৰু বন্দনাটো আমি পালোঁ নহয়নে? অখণ্ড মণ্ডলাকাৰম দেত্যং যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰী গুৰুবেই নমঃ। অজ্ঞান তিনিৰম দাস্য জ্ঞান যেন শলাকায়া চক্ষুৰ উন্মিলিতং যেন তস্মৈ শ্ৰী গুৰুবেই নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুবেই নমঃ। এতিয়া গুৰুক কি বুলি কৈছে? যে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম বুলি কৈছে। বহুতে আমাক কয়, বেয়া লাগে, দুখ লাগে আমাৰ, বহুতে নাজানে একো, মানে নাজানে, খালি জানে যে কৃষ্ণগুৰু কৈছে গতিকে সিহঁতক গালি পাৰিব লাগে। আহি পেলাই কয় এইবিলাক মূৰ্খ, এনেকুৱা মূৰ্খ আমি দেখা নাই দেই। কিছুমানে কয় এনেকুৱা মূৰ্খ আমি দেখা নাই যে মানুহক ঈশ্বৰ মানে। হয়, পণ্ডিত হৈ কেতিয়াও ঈশ্বৰ পোৱা নাযায়, মূৰ্খ হ'লেহে পণ্ডিত পোৱা, মানে ঈশ্বৰক পোৱা যায়। আৰু ব্যাসে পণ্ডিত হৈ ঈশ্বৰক পোৱা নাছিল। 14 শাস্ত্ৰ 18 মানে পুৰাণ 4 বেদত একো নাই, একো নাই বুলিয়ে ক'ব পাৰি। যিহেতু যেতিয়া তেওঁ মতিভ্ৰমেই হৈ গ'ল ইমান পণ্ডিত হৈ, তেতিয়াহ'লে একো নাই। নাৰদৰ বাক্য মানি, নাৰদক গুৰু মানি যেতিয়া ভাগৱত লিখিলে, গতিকে ভাগৱতত চব আছে নহয় জানো? গতিকে এই যে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুবেই নমঃ অকল পঢ়িবৰ কাৰণে কোৱা নাই, তাক মানিবৰ কাৰণে কৈছে। গুৰু যেনেকুৱাই নহওক, সাপৰ যেনেকুৱা সৰু বৰ নাই, গুৰুৰ তেনেকুৱা সৰু বৰ নাই। গুৰু হৈছে ঈশ্বৰ, পৰম ব্ৰহ্ম, সাক্ষাৎ পৰম ব্ৰহ্ম। সেই পৰম ব্ৰহ্ম গুৰুক যি জ্ঞান কৰিব লাগে, সেই জ্ঞানটো আমাৰ মানুহৰ সমাজত নাইকিয়া হৈ যোৱাৰ কাৰণে সাক্ষাৎ কৃষ্ণগুৰু ৰূপে আহি কলিৰ শেষত কৃষ্ণগুৰু নাম বিতৰণ কৰি অনেক অলৌকিক কৰিছে, যিখিনিৰ পৰা ভকতে তেওঁক গুৰু ৰূপে সাক্ষাৎ পৰম ব্ৰহ্ম আহিছে বুলি মানি লৈছে। আৰু আমাৰ এই পৰম ব্ৰহ্মই সত্য সনাতন নাৰায়ণ পুৰুষ। জয় কৃষ্ণগুৰু। অজানিতে হোৱা ভুলখিনি ক্ষমা কৰিব আৰু দুখ দি আমাক
একো নক'ব, আমি সেই সনাতন ধৰ্মৰে পূৰ্ণ সনাতনী। জয় কৃষ্ণগুৰু, জয় কৃষ্ণৰ, জয় কৃষ্ণৰ।